ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছোঁ বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ 2025 চনটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন হৈছে কি ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব সকলোখিনি তথ্য আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব যিসকলকে জ্যোতিষশাস্ত্ৰত বিশ্বাস কৰে তেওঁলোকৰ বাবে এই ভিডিঅ'টো আগবঢ়াইছোঁ আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবঢ়াইছোঁ নতুনকৈ যদি চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বছৰৰ আৰম্ভণিতে বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ মিশ্ৰিত সময় থাকিব কিছুমান সমস্যা হঠাতে উদ্ভৱ হ'ব পাৰে বিশেষকৈ মে পৰা বছৰ শেষলৈকে বিশেষকৈ সময় আপোনালোকৰ ভাল বুলি কৈছে আত্মবিশ্বাস বাঢ়িব ইয়াৰ লগে লগে আপোনালোকৰ কামবোৰ সম্পূৰ্ণ হ'ব আপোনালোকৰ যোগাযোগ বৃদ্ধি পাব গুৰুত্বপূৰ্ণ ব্যক্তিৰ লগত সুসম্পৰ্ক গঢ় লৈ উঠিব বাহন ক্ৰয় কৰাৰ সম্ভাৱনা আছে বছৰত মাটি আৰু সম্পত্তিৰ পৰা লাভৱান হ'ব পাৰে বছৰৰ কেইদিনমানত বিশেষকৈ সফলতা লাভ কৰিব পাৰে বিশেষকৈ প্ৰথম আৰম্ভণি সময়ত এই সময়ত সুবিধা ল'বলৈ চেষ্টা কৰক ধ্যান ৰাখিব লাগিব কিছুমান ক্ষেত্ৰত কিছুমান বিশেষ কথাৰ যত্ন ল'ব লাগিব অতিমাত্ৰা আত্মবিশ্বাস এৰাই চলিব লাগিব আপোনাৰ কাম সহজে সম্পূৰ্ণ কৰিব পাৰিব ডাঙৰ দায়িত্ব আপোনালোকে এই বছৰটোত পাব পাৰে বা আপোনালোকৰ ওপৰত পৰিব পাৰে সেইবোৰ পূৰণ কৰাটো আপোনালোকৰ বাবে প্ৰত্যাহ্বানজনক হ'ব পাৰে ছাত্ৰ ছাত্ৰীৰ বাবে কঠিন সময় এই বছৰটোত অধ্যয়নত কিছু বাধা আহিব পাৰে গতিকে অধ্যয়নত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে টকা পইচাৰ সম্পৰ্কীয় বিষয়ত সাৱধান হ'ব লাগিব মূলধন বিনিয়োগ সম্পৰ্কীয় পৰিকল্পনাৰ কিছুমান ক্ষেত্ৰত অলপ সাৱধানে কৰিব লাগিব অতিৰিক্ত ব্যয়ৰ বাবে বাজেটটো আপোনালোকৰ নষ্ট হ'ব পাৰে এই বছৰটোত ধৈৰ্য আৰু সংযম আপোনালোকে বজাই ৰাখিব লাগিব বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰাও বা আপোনালোকৰ চাকৰি বা ব্যৱসায়ত অলপ সাৱধান হওক এই বছৰটোত কৰ্মৰ ক্ষেত্ৰত আপুনি কৰাৰ ভুলৰ ফলত বৃহৎ লোকচান হ'ব পাৰে কিছুমান দায়িত্বশীল ব্যক্তিৰ আচৰণে আপোনালোকৰ অশান্তি দিব পাৰে বুলি কৈছে প্ৰতিযোগিতামূলক পৰীক্ষাত বিশেষকৈ আপোনালোকে হাজিৰ হোৱা বা দিয়াৰ এটা সম্ভাৱনা আছে আৰু লোকসকলে বিশেষকৈ নিজৰ প্ৰচেষ্টাৰ বৃদ্ধি কৰিব লাগে নহলে বিফল হ'ব পাৰে বৰ্তমান চাকৰি বা ব্যৱসায়ত আগবাঢ়ি যোৱাৰ ভাল সুযোগ আপোনালোকৰ দেখা পোৱা গৈছে এই বছৰটোত বিৰোধীয়ে আপোনালোকৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব কিন্তু তেওঁলোক সফল নহ'ব যাত্ৰা অব্যাহত থাকিব এই বছৰটোত এই সময়ত ভ্ৰমণৰ পৰা আপুনি আৰ্থিক সুবিধা লাভ কৰিব পাৰে কিছু লোকে পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব বুলি কৈছে আৰু শুভ কাম আপোনালোকৰ পৰিয়ালত সংঘটিত হ'ব অবিবাহিত মানুহৰ অপেক্ষাৰ কিছু অন্ত পৰিব প্ৰেম বিবাহক লৈ মনত কিবা এটা কনফিউজন থাকিব ডাউট সন্দেহ থাকিব বুলি কৈছে পৰিয়ালৰ সদস্যৰ ইচ্ছাৰ বিৰুদ্ধে কোনো সিদ্ধান্ত কিন্তু এই বছৰটোত আপোনালোকে গ্ৰহণ নকৰিব যিকোনো সিদ্ধান্ত লওঁতে পৰিয়ালৰ পৰা আপোনালোকে পৰামৰ্শ লওক বুলি কৈছে আৰম্ভণি সমস্যা স্বাস্থ্য সম্পৰ্কীয় সমস্যা থাকিব পেটৰ লগত জড়িত সমস্যা হ'ব পাৰে পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকৰ চিন্তা বৃদ্ধি পাব পাৰে এই ৰাশি লোকসকলৰ যোগাযোগৰ দক্ষতা অতি ভাল হ'ব ভাল কথা ক'লে বিশেষকৈ ভাল ব্যৱহাৰ পাতি আপোনালোকৰ যদি হয় ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অতি উপকাৰী হ'ব পৰিয়াল সম্পৰ্কীয় বিবাদৰ সমাধান হ'ব পাৰে পৰিয়ালৰ লগত জড়িত শুভ নাইকিয়া হ'ব বুলি কৈছে বছৰটোত এই সময়খিনিত কৈছে যে আপোনালোকৰ আত্মবিশ্বাস বজাই ৰাখিব লাগিব বুলি কৈছে বিশেষকৈ জানুৱাৰী মাহটো আপোনালোকৰ কিদৰে পাৰ হ'ব জানুৱাৰী মাহৰ এই সময়খিনিত কৈছে যে 2025 চনৰ জানুৱাৰীৰ পৰা আপোনালোকৰ বাবে অতি উত্তম হ'বলৈ গৈছে আপুনি নিজৰ শক্তিৰে কৰ্মৰ ক্ষেত্ৰত ভাল এটা প্ৰতিফলন দেখুৱাবলৈ সক্ষম হ'ব সফল হ'ব নিজৰ ওপৰত অধিক আস্থা আপোনালোকে ৰাখিব এই মাহত আনৰ ওপৰত নিৰ্ভৰশীল নহয় সময়মতে কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ এই মাহটো ভাল হ'ব পুৰণি কিছু সমস্যা অন্ত পৰিব কিন্তু হেল্থৰ প্ৰতি ধ্যান ৰাখিবলৈ প্ৰথমতে কৈছিলোঁ মাহৰ প্ৰথম আৰম্ভণি সমস্যা স্বাস্থ্যৰ ক্ষেত্ৰত ভাল আৰু বেয়া দুয়োটাৰ দিশতে অলপ গুৰুত্ব দিব লাগিব অৰ্থাৎ মধ্যমীয়া বুলি ক'ব পাৰি কিন্তু স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু ধ্যান দিবই লাগিব উপযুক্ত জিৰণি ল'ব লাগিব স্বাস্থ্যৰ আপোনালোকৰ নিশ্চয়কৈ অনুকূল হ'ব আৰ্থিক বিষয়ত জানুৱাৰী মাহটোত বিশেষকৈ কিছু উত্থান পতন হ'ব পাৰে টকা পইচা উপাৰ্জন কৰিব কিন্তু খৰচো থাকিব পৰিয়ালৰ সদস্যৰ সৈতে সমন্বয় আপোনালোকে বজাই ৰাখিব লাগিব মিলাপ্ৰীতি ভাৱ ৰাখিব লাগিব সকলোৰে লগত বিশেষকৈ একেলগে কাম কৰিব লাগিব ভালদৰে চিন্তা কৰি যিকোনো আপোনালোকে যদি ডিচিজন লয় সিদ্ধান্ত লয় ভাল হ'ব বুলি কৈছে সম্পত্তি ক্ৰয় বিক্ৰয়ৰ বাবে এই মাহটো ভাল হ'ব মাহৰ আৰম্ভণিতে চেষ্টা কৰি থাকিলে নিশ্চয়কৈ সফল হ'ব বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ যত্ন লওক এই মাহটোত ছাত্ৰ ছাত্ৰীসকলৰ বাবে অলপ কঠিন হ'ব পাৰে অলপ কিছু কষ্ট হ'ব মনটো ইফালে সিফালে বিচৰণ কৰিবলৈ নিদিব নিজৰ ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ দিয়ক বুলি কৈছে মনোনিৱেশ কৰক আৰু কঠোৰ পৰিশ্ৰম নিশ্চয়কৈ কৰক ভাল ফল পাব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত ভালদৰে বিবেচনা কৰি সিদ্ধান্ত ল'লে ভাল হ'ব সন্তানৰ লগত ভাল আচৰণ কৰক বুলি কৈছে যিসকলৰ আইনৰ কিছুমান সমস্যা চলিছিল সেইখিনি সমাধান হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কিছু অপৰচুনিটি বা সুযোগ সুবিধা আপোনালোকৰ বাবে উপলব্ধি হ'ব পাৰে ফেব্ৰুৱাৰী মাহত বিশেষকৈ বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে এই মাহটো স্বাভাৱিক হ'ব আপুনি নিজৰ আবেগ নিয়ন্ত্ৰণ কৰিব লাগিব খং ৰাগবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব অত্যধিক খং ৰাগেৰে বা আবেগেৰে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ কৰিব নালাগে এই মাহত অসহায়ৰ সুযোগ আপোনালোকৰ মানুহে ল'ব পাৰে বুলি কৈছে ছুটি ভ্ৰমণৰ সম্ভাৱনা আছে স্বাস্থ্য সম্পৰ্কে কিছু সমস্যা আপোনালোকৰ চলি থাকে সেইখিনি মধ্যমীয়া বুলি ক'ব পাৰি হঠাৎ আপোনালোকে কিবা এটা লাভ বা কৰ্মৰ ক্ষেত্ৰত উন্নতিৰ সুযোগ পাব পাৰে ফেব্ৰুৱাৰী মাহত আপোনালোকৰ
প্ৰয়োজনবোৰ নিয়ন্ত্ৰণত ৰাখক আপোনালোকৰ মধুৰ আচৰণে মানুহক আকৰ্ষণ কৰিব পাৰিব আপুনি পৰিয়ালৰ সদস্যৰ পৰা সুখ আৰু বিশেষকৈ সহায় লাভ কৰিব বুলি কৈছে টকা পইচাৰ ক্ষেত্ৰত বিশেষকৈ বিনিয়োগ কৰোঁতে সাৱধানতাৰ অৱলম্বন কৰিব লাগিব বুলি কৈছে ধৈৰ্য আৰু সাহসেৰে আপোনালোকে কাম কৰিলে ভাল হ'ব এই মাহটোত সম্পত্তি কিনাৰ বাবে ভাল নহয় কিছুমান ক্ষেত্ৰত চাই চিতি ল'ব পিতৃ মাতৃৰ আচৰণ ভাল হ'ব সমাজত আপোনালোকৰ সন্মান বৃদ্ধি পাব উচ্চ পদবীত থকা লোকৰ সৈতে আপোনালোকৰ সুসম্পৰ্ক গঢ়ি তুলিব আগবাঢ়ি যাব পাৰিব কিবা এটা ভাল অপৰচুনিটি পাব পাৰে চলিত এই মাহত বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ বাবে পৰিস্থিতি অনুকূল হ'ব প্ৰেমৰ প্ৰসংগ আদিৰ বিষয়ত আৱেগৰ বাবে কোনো সিদ্ধান্ত লোৱা উচিত নহয় গতিকে যিকোনো সিদ্ধান্ত লওঁতে সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে আৰু যিমান পাৰে শত্ৰুৰ পৰা আপোনালোকে সাৱধানে থাকক স্বামী স্ত্ৰীৰ মাজত কিবা এটা সৰু সৰু সংঘাত বা মিছ আণ্ডাৰষ্টেণ্ডিং হোৱাৰ সম্ভাৱনা আছে গতিকে অলপ ধ্যান দিব লাগিব বুলি কৈছে বিশেষকৈ 2025 চনৰ মাৰ্চৰ এই সময়খিনিত আপোনালোকে এটা ভাল প্ৰতিফলন দেখিব কিন্তু আপুনি কিছু সংগ্ৰামৰ সন্মুখীন হ'ব আৰু একে সময়তে আপুনি লাভান্বিত হ'ব বুলি কৈছে এই মাহত বিশেষকৈ কেৰিয়াৰত সফলতা পাব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহটো ভাল হ'ব স্বাস্থ্য সম্পৰ্কত বিশেষ সমস্যা আপোনালোকৰ নাথাকিব নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ নিজে কৰিবলৈ চেষ্টা কৰক নিজৰ যি ইম্পৰ্টেণ্ট কাম আছে সেই কামখিনি নিজে কৰিবৰ বাবে চেষ্টা কৰক আনৰ পৰা বেছিকৈ ডিপেণ্ডেণ্ট নহ'ব আনৰ পৰা বেছিকৈ নিৰ্ভৰ কৰি নচলিব নহ'লে নিজৰে সমস্যা হ'ব পাৰে আনৰ ওপৰত বেছি ভুলতো আপোনালোকে নিৰ্ভৰ নকৰিব যাত্ৰা আপোনালোকৰ অব্যাহত থাকিব এই মাহত অৰ্থনৈতিক পৰিস্থিতি আপোনালোকৰ স্বাভাৱিক হৈ পৰিব আপোনালোকৰ নিজৰ ফেমিলি বা আপোনালোকৰ নিজৰ পৰিয়ালৰ সদস্যৰ সৈতে আপোনালোকে সম্পৰ্কবোৰ ভাল কৰি ৰাখিব লাগে কাজিয়া পেচাল কৰিব নালাগে ভুল বুজাবুজি হ'ব পাৰে ভাই ভনীৰ পৰা আপোনালোকে উপযুক্ত সমৰ্থন পাব আপোনালোকৰ যিকোনো পাৰিবাৰিক বিবাদ বিশেষকৈ সমস্যা সমাধানৰ বাবে আপোনালোকে চেষ্টা কৰিলে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব সম্পত্তি ক্ৰয় বিক্ৰয়ৰ বাবে আপোনালোকৰ বাবে এই মাহটোত উন্নত বুলি ক'ব পাৰি ভাল এটা প্ৰতিফলন দেখিব মনত কিছু সন্তুষ্টি আপোনালোকৰ সৃষ্টি হ'ব পিতৃ মাতৃৰ আচৰণে বিশেষকৈ সেইখিনিক আপোনালোকক সহায় কৰিব একে সময়তে আপোনালোকে নিজৰ কাম কাজখিনি সুন্দৰভাৱে কৰিব পাৰিব বিশেষকৈ সামাজিকভাৱে আপোনালোকৰ সন্মান আৰু সুনামৰ ওপৰত প্ৰভাৱ পৰিব পাৰে আপোনালোকৰ শত্ৰুৱে আপোনালোকক হাৰাশাস্তি কৰিবলৈ চেষ্টা কৰিব পাৰে আপোনালোকক ঈৰ্ষা কৰিব পাৰে হিংসা কৰিব পাৰে গতিকে এই সময়ত নিজৰ কথা বতৰা নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত সতৰ্ক হোৱাৰ প্ৰয়োজন আছে শিক্ষকসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিব প্ৰেমৰ ক্ষেত্ৰত আৱেগিক মোহ বাঢ়িব ল'ৰা ছোৱালীৰ ফালৰ পৰা সুখ থাকিব জীৱনসংগীৰ পৰা সুখ আৰু সহায় লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই কেইটা মাহত বিশেষকৈ এটা ভাল প্ৰতিফলন দেখিব 2025 চনৰ বিশেষকৈ এই এপ্ৰিল মাহৰ সময়খিনিত বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে এটা ভাল প্ৰতিফলন দেখিব কৰ্মৰ ক্ষেত্ৰত যি কঠোৰ পৰিশ্ৰম কৰি আছে যি হাৰ্ড ৱৰ্কিং কৰি আছে সেই অনুসাৰে আপোনালোকে সুবিধাও লাভ কৰিব বুলি কৈছে আৱেগিকভাৱে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব অপ্ৰয়োজনীয় যুক্তি এৰাই চলিব লাগে সুষম জীৱনশৈলী অনুসৰণ কৰিলে ভাল প্ৰতিফলন দেখিব যাত্ৰাৰ সময়ত খোৱা বোৱাৰ ক্ষেত্ৰত সংযম হওক খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব বুলি কৈছে স্বাস্থ্য সম্পৰ্কে কিছু সমস্যা হ'ব পাৰে এই সময়ত নিজৰ দুৰ্বলতাক বিপৰীত পক্ষৰ সন্মুখত উদঙাই নিদিব অৰ্থাৎ নিজৰ দুৰ্বলখিনি নিজৰ উইকনেছখিনি আপোনালোকে বিশেষকৈ আনৰ আগত ক'ব নালাগে নিজৰ দুৰ্বলতাখিনি আনক দেখুৱাব নালাগে কিছুমান ক্ষেত্ৰত নহ'লে কিছুমানে এই দুৰ্বলতাৰ সুযোগ ল'ব পাৰে অপ্ৰয়োজনীয় ধন খৰচ হ'ব পাৰে বুলি কৈছে এই মাহত আপোনালোকৰ বক্তৃতা কঠোৰ হ'ব আপোনালোকৰ বাক্য নিয়ন্ত্ৰণ কৰক বুলি কথা বতৰা কৰোঁতে অলপ সাৱধানতাৰ অৱলম্বন কৰিব লাগিব বুলি কৈছে সম্পত্তি কিনাৰ বাবে এইটো মাহটো ভাল বুলি কৈছে অভিভাৱকৰ প্ৰয়োজনীয়তাৰ যত্ন ল'ব লাগিব পিতৃ মাতৃৰ আপোনালোকৰ যত্ন ল'ব লাগিব আৰু সমাজত আপোনালোকৰ এই সময়খিনিত আপোনালোকৰ নাম সুনাম বৃদ্ধি পাব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটো অতি শুভ দেখা পোৱা গৈছে অধ্যয়নৰ প্ৰতি অধিক গুৰুত্ব দিব লাগিব আনৰ কামত বিশেষকৈ জড়িত নহ'ব আৰু অযথা অপ্ৰয়োজনীয় কামত সময় নষ্ট নকৰিব প্ৰেমৰ সম্পৰ্কত আপোনালোকৰ সমস্যা বাঢ়িব পাৰে আপোনালোকৰ বিশেষকৈ প্ৰেমিক প্ৰেমিকাসকলৰ মাজত বিশেষকৈ কিছু বিচ্ছেদৰ দৰে পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বিশেষকৈ কোনোবা এজনে আপোনালোকক হয়তো প্ৰতাৰণা কৰিব পাৰে গতিকে ধ্যান ৰাখক আদালতৰ গোচৰ উন্নতি হ'ব কিছু লোকৰ স্বামী স্ত্ৰীৰ মাজত প্ৰেম আৰু সম্প্ৰীতি বাঢ়িব এই মাহত ক'ৰবাত বিশেষকৈ যাওঁতে নিজৰ বস্তু বাহানিৰ প্ৰতি আপোনালোকে সচেতন হওক হেৰুৱা বা চুৰি হোৱাৰ সম্ভাৱনা আছে মে মাহত বিশেষকৈ বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে অত্যন্ত সংগ্ৰামৰ মাহ বুলি কৈছে আপোনালোকৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ বিৰূপ প্ৰভাৱ পৰিব পাৰে লগতে হঠাৎ টকা পইচা খৰচ হোৱাৰ সম্ভাৱনা আছে খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে বিপথে পৰিচালিত নহ'ব জ্ঞান আৰু বিবেচনাৰে চিন্তাশীলভাৱে কাম কৰক বুলি কৈছে এই মাহত বিশেষকৈ এই মাহত আপোনালোকৰ পৰিস্থিতি অলপ দুৰ্বল হ'ব পাৰে যদিও মাহৰ শেষলৈকে মে মাহৰ শেষলৈকে আপোনালোকৰ কিছুমান পৰিস্থিতি আপোনালোকৰ অনুকূল হৈ পৰিব বিত্তীয় লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব যিমান দূৰ সম্ভৱ কাৰোবাৰ পৰা টকা পইচা ধাৰলৈ নল'ব ভাল আচৰণ বজাই ৰাখিব লাগে ভাই ভনীৰ লগত কিবা এটা ভুল বুজাবুজি হ'ব পাৰে সম্পত্তি কিনাৰ বাবে এই মাহটো সময় ভাল বুলি কৈছে পিতৃ মাতৃৰ সৈতে মতানৈক্য থাকিব পাৰে এই মাহত গতিকে ধ্যান ৰাখক পিতৃৰ লগত সম্পৰ্ক বেয়া নকৰিব বিশেষকৈ তেওঁলোকৰ লগত ভাল আচৰণ বজাই ৰাখক সুনাম বাঢ়িব এই মাহটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ বুলি কৈছে কৰ্ম সংস্থাপন পাব পাৰে কিছু লোকে প্ৰেমৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব বুলি কৈছে
স্বামী স্ত্ৰীৰ মাজত কিছু পাৰ্থক্য থাকিব কৰ্মৰ ক্ষেত্ৰত কিছু সংঘাত বাঢ়িব পাৰে বুলি কৈছে জুন মাহটো কিদৰে পাৰ হ'ব বৃশ্চিক ৰাশি জাতক জাতিকাসকল এই মাহটোত আপোনালোকৰ চাকৰি বা ব্যৱসায় দৃষ্টিকোণৰ পৰা এই মাহটো বহুত বেছি ভাল বুলি কৈছে লগতে আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰিব ব্যৱসায়টো গ্ৰ' কৰিব অৱশ্যে নিজৰ উচ্চাকাংক্ষাক নিয়ন্ত্ৰণ কৰিব লাগিব সময় নষ্ট নকৰিব এই মাহত অযথা অপ্ৰয়োজনীয় সময়বোৰ নষ্ট নকৰিব সৎ কামত ব্যৱহাৰ কৰক বুলি কৈছে কিছু লোকে বহিৰাজ্যৰ ভ্ৰমণৰ বাবে কিছু সুযোগ পাব পাৰে কিছু কঠোৰ পৰিশ্ৰম মাহৰ আৰম্ভণিতে দেখা যাব তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকিব লাগে এই মাহত বন্ধু বান্ধৱীৰ সহায়ত যিকোনো কাম সম্পূৰ্ণ কৰিব পাৰিব আদালতৰ গোচৰৰ বিশেষকৈ খৰচ হ'ব পাৰে কিছু লোকৰ বৃহৎ পৰিমাণে ধন খৰচ হ'ব পাৰে এই ধনৰ সমস্যাৰ পৰা যিমান পাৰি তেওঁলোকে আঁতৰি থাকিব লাগিব কিছুমান ক্ষেত্ৰত অপ্ৰয়োজনীয় খৰচবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে এৰাই চলিবলৈ চেষ্টা কৰক শাৰীৰিক স্বাস্থ্যৰ প্ৰতি আপোনালোকে যত্ন ল'ব লাগিব শাৰীৰিক আৰু মানসিকভাৱে আপোনালোকে নিজৰ স্বাস্থ্যপাতিৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিবৰ বাবে চেষ্টা কৰিব লাগিব অৰ্থনৈতিক পৰিস্থিতি উঠা নমা হ'ব এই মাহত উপাৰ্জন হ'ব যদিও খৰচো আপোনালোকৰ হ'ব পাৰে কোনো ধৰ্মীয় অনুষ্ঠান ঘৰতে আপোনালোকৰ অনুষ্ঠিত কৰিব পাৰে ভাই ভনীৰ পৰা বিশেষ সহায় লাভ কৰিব যিমান পাৰে পিতৃ মাতৃৰ লগত বিশেষকৈ আলোচনা কৰিহে যিকোনো সিদ্ধান্ত ল'লে ভাল হ'ব বুলি কৈছে ভাল মানুহৰ লগত আপোনালোকৰ চিনাকি হ'ব ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটোত অলপ সাৱধান হ'ব লাগে কঠোৰ পৰিশ্ৰম কৰিব লাগিব ষ্টাডিৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ ওপৰত বিশ্বাস ৰাখিব লাগে আস্থা বজাই ৰাখিব লাগে স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ বুজাবুজিৰ প্ৰয়োজন আছে বুলি কৈছে নিজৰ মাজত ভাল সম্পৰ্ক উপভোগ কৰিব বুলি কৈছে জুলাই মাহত বিশেষকৈ বৃশ্চিক ৰাশিৰ লোকসকলৰ প্ৰগতিৰ মাহ বুলি কৈছে দীৰ্ঘদিন ধৰি চলি থকা কিছুমান সমস্যাৰ সমাধান হ'ব ভাল মানুহৰ পৰা সমৰ্থন পাব শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ কিছু উন্নত হ'ব বুলি কৈছে নিজৰ ওপৰত আত্মবিশ্বাস বজাই ৰাখিব লাগে আনৰ ওপৰত বেছি নিৰ্ভৰ নকৰিব কৰ্মৰ ক্ষেত্ৰত কিছু সমস্যা হ'ব পাৰে এই মাহত বিশেষকৈ সমস্যাবোৰ বিচাৰিব লাগিব ক'ত প্ৰব্লেম চলিছে আচলতে আৰ্থিক বিষয়ৰ সন্দৰ্ভত পৰিয়ালৰ সদস্যৰ সৈতে আলোচনা কৰিলে ভাল হ'ব পৰিয়ালৰ প্ৰতি দায়িত্ব বাঢ়িব নিজৰ বাক্যৰ পৰা নিয়ন্ত্ৰণত ৰাখক কাৰোবাৰ লগত তিক্ত কথা নক'ব ব্যংগাত্মক শব্দবোৰ ইউজ নকৰিব চকু ৰোগৰ প্ৰতি সাৱধান হওক ধৈৰ্য ধৰি আপোনালোকে কামবোৰ কৰিবলৈ চেষ্টা কৰক বুলি কৈছে অধৈৰ্য নহ'ব কামৰ ক্ষেত্ৰত বিশেষকৈ সাৱধান হ'ব লাগিব ভাই ভনীৰ মাজত সুসম্পৰ্ক গঢ়ি তুলিব ইজনে সিজনৰ অনুভৱক বুজি পাব যদি কিবা এটা যদি ভুল বুজাবুজি হৈছিল সেইখিনি ঠিক হ'ব আপুনি সম্পত্তি কিনিব পাৰে এই মাহত ভাল বুলি কৈছে এই মাহত আপুনি এটা বিশেষ সিদ্ধান্ত লোৱা উচিত বুলি কৈছে সন্মান বৃদ্ধি পাব এই সময়খিনিত ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব তেতিয়াহে তেওঁলোকে ভাল ফলাফল পাব প্ৰেমৰ সম্পৰ্কত পৰিস্থিতি মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে প্ৰেমিকৰ লগত সময় কটাব স্বামী স্ত্ৰীও ফুৰিবলৈ ওলাই যাব পাৰে ল'ৰা ছোৱালীৰ ফালৰ পৰা বিশেষকৈ ভাল এটা খবৰ পাব পাৰে বুলি কৈছে বা সম্পৰ্ক ভাল হ'ব আগষ্ট মাহত বিশেষকৈ বৃশ্চিক ৰাশিৰ লোকসকলৰ সমৃদ্ধিকাৰী হ'ব যদি উৎখান পতনো হ'ব এই মাহত আপুনি আপোনালোকৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব বিশেষকৈ শৰীৰত আঘাত পোৱাৰ সম্ভাৱনা আছে গাড়ী মটৰ চলাওঁতে অলপ সাৱধানতাৰ অৱলম্বন কৰিব লাগিব বুলি কৈছে বিশেষকৈ শাৰীৰিক আঘাত পোৱাৰ সম্ভাৱনা আছে একো লোভ নকৰিব বেছিকৈ লোভ নকৰিব এই মাহত লোভৰ বাবে বিশেষকৈ জীৱনত সমস্যাৰ সৃষ্টি হ'ব পাৰে এই মাহত বন্ধু আচৰণ আপোনালোকৰ প্ৰতি ভাল হ'ব আপোনালোকৰ সঞ্চিত ধন কিছুমান ভাল বা গুৰুত্বপূৰ্ণ কামত খৰচ কৰিব পাৰিব মূলধন বিশেষকৈ ভাল এটা কামত ইনভেষ্ট কৰিব পাৰে বুলি কৈছে এই মাহত বিশেষকৈ আপোনালোকৰ খাদ্যাভ্যাসৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব আৰু সুস্বাদু খাদ্য আপোনালোকে খোৱাত ল'ব পাৰে এই মাহত মধুৰ আচৰণৰ বাবে বিশেষকৈ মানুহে আপোনালোকক ভাল পাব ভাই ভনীৰ লগত আচৰণ কিছু উন্নত হ'ব বুলি কৈছে পঢ়া শুনাৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব জীৱন সংগীৰ সৈতে ক'ৰবালৈ ওলাই যাব পাৰে বিশেষকৈ মাহৰ শেষৰ ফাললৈ এটা ভাল প্ৰতিফলন দেখিব আদালতৰ বিষয়ত সাৱধান হওক স্বামী স্ত্ৰীৰ মাজত সুখ আৰু সহযোগিতা থাকিব কৰ্মৰ ক্ষেত্ৰত উৎখান পতন হ'ব ছেপ্টেম্বৰ মাহত বিশেষকৈ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে ধৈৰ্য বজাই ৰাখিব লাগে খৰচ কমাব লাগিব বহুদিন ধৰি বাকী থকা কাম আপোনালোকৰ সম্পূৰ্ণ হ'ব পাৰে শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ভাল হ'ব ভ্ৰমণ থাকিব বন্ধু বান্ধৱীৰ সৈতে ওলাই গৈ বিশেষকৈ এটা মানসিক শান্তি লাভ কৰিব আপুনি নিজৰ কেৰিয়াৰক লৈ চিন্তা কৰিব কিন্তু ভাল চাকৰি এটা পাব পাৰে বা ভাল কৰ্ম সংস্থাপন পাব পাৰে আপুনি বহুত কষ্ট কৰিহে এই মাহত সফল আপোনালোকে হ'ব পাৰিব বুলি কৈছে অৰ্থাৎ ভাল এটা ছাকচেছ আপোনালোকে দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ উচ্চাকাংক্ষা নিয়ন্ত্ৰণ কৰক অসাৰ কামত আপোনালোকৰ ধন খৰচ নকৰিব আপোনালোকৰ চিন্তাধাৰা পজিটিভ কৰি ৰাখক ইতিবাচক কৰি ৰাখক বুলি কৈছে পৰিয়ালৰ সদস্যৰ সৈতে সহযোগিতামূলক আচৰণ থাকিব কোনো শুভ অনুষ্ঠান হ'ব পাৰে ভাই ভনীসকলেও আপোনালোকক সমৰ্থন বা সহায় কৰিব বুলি কৈছে এই মাহত বিশেষকৈ বহুত বেছি ভাল যদি আপুনি সম্পত্তি কিনিব বিচাৰে এটা ভাল সময় অভিভাৱকৰ পৰা পিতৃ মাতৃৰ পৰা আপোনালোকে সহায় লাভ কৰিব ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল দেখুৱাব প্ৰতিযোগিতামূলক পৰীক্ষাত নিৰ্বাচন হ'ব পাৰে আজি এই সময়খিনিত ল'ৰা ছোৱালীৰ সন্দৰ্ভত কিছু চিন্তাও থাকিব শত্ৰুৰ গোপন ষড়যন্ত্ৰৰ বাবে সাজু হ'ব লাগিব স্বামী স্ত্ৰীৰ মাজত কথা বতৰাত মধুৰতা থাকিব বুলি কৈছে বিশেষকৈ বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ অক্টোবৰ মাহটো এটা ভাল প্ৰতিফলন দেখিব এই সময়খিনিত কৈছে যে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব সুখ আৰু শান্তি আপোনালোকৰ ভৰি পৰিব এই মাহৰ আৰম্ভণিতে অনুকূল হ'ব আপোনালোকৰ প্ৰয়োজনীয়তাৰ সীমিত কৰিব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহটো ভাল বুলি কৈছে কঠোৰ পৰিশ্ৰম কৰি যাওক এলেহুৱা নহ'ব নেতিবাচক চিন্তাবোৰ মনৰ পৰা আঁতৰাব লাগিব
মাহৰ শেষত আপুনি হয়তো দীৰ্ঘ দূৰত্বৰ ভ্ৰমণলৈ যাব পাৰে বুলি কৈছে পৰিয়ালৰ সদস্যৰ লগত কিছু পাৰ্থক্য কিবা এটা মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে ভুল বুজাবুজি হ'ব পাৰে অত্যধিক যুক্তিৰ পৰা আঁতৰি থাকক নিজৰ বাক্যৰ ওপৰত নিয়ন্ত্ৰণত ৰাখক কাৰোবাক যি কয় চিন্তা কৰিহে আপোনালোকে কথা কওক বুলি কৈছে সাৱধানে কথা কওক বুলি কৈছে আপোনালোকৰ সঞ্চিত ধন ভাল কামত খৰচ হ'ব আপুনি আপোনালোকৰ ভাই ভনীৰ পৰা উপযুক্ত সমৰ্থন আপোনালোকে লাভ কৰিব বা আপোনালোকে আৰ্থিক অৱদান আগবঢ়াব বুলি কৈছে আপোনালোকক সামাজিক কামৰ প্ৰতি আগ্ৰহ বাঢ়িব এই সময়খিনিত আপোনালোকৰ সমাজত সুনাম বৃদ্ধি পাব প্ৰেমৰ সম্পৰ্কত আৱেগিক মোহ বাঢ়িব শিশু ফালৰ পৰা বিশেষ সমস্যা নহ'ব ছাত্ৰ ছাত্ৰীয়ে অধ্যয়নত মনোনিৱেশ কৰিব লাগে আনৰ অসাৰ কামত সময় নষ্ট কৰাৰ উচিত নহয় শত্ৰুৰ পৰাজিত হ'ব আৰু জীৱনসংগী ক'ৰবাত বিশেষকৈ ফুৰাবলৈ লৈ যাব পাৰে মানসিক নৱেম্বৰ মাহটো আপোনালোকৰ বাবে শুভ দেখা পোৱা গৈছে এই সময়খিনিত আপোনালোকৰ ঘৰলৈ কোনো নতুন সদস্যও আহিব পাৰে সৰু সৰু অতিথি আগমনৰ ইংগিত দেখা পোৱা গৈছে যাত্ৰাৰ সময়ত খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে যিকোনো যাত্ৰা কৰোঁতে অৰ্থনৈতিক পৰিস্থিতি কিছু উন্নত হ'ব পৰিয়ালৰ সদস্যৰ সৈতে একেলগে বহি কিছুমান গুৰুত্বপূৰ্ণ আলোচনা কৰিব বুলি কৈছে আপোনালোকৰ প্ৰয়োজনীয়তাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব অপ্ৰয়োজনীয় খৰচ কমাব লাগিব বুলি কৈছে চিন্তাশীলভাৱে কাম কৰিব লাগিব সিদ্ধান্তবোৰ চিন্তাশীলভাৱে ল'ব লাগে কঠোৰ পৰিশ্ৰম হ'ব কিন্তু সৰু সৰু কথাত আপোনালোকৰ ঘৰৰ কোনো সদস্যৰ লগত মতানৈক্য হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব সমাজত নিজৰ সন্মান বৃদ্ধি পাব অধ্যয়নৰ প্ৰতি আগ্ৰহ বাঢ়িব ল'ৰা ছোৱালীৰ লগত সুসম্পৰ্ক গঢ়ি উঠিব অৰ্থাৎ কিবা এটা যদি ভুল বুজাবুজি হৈছিল সেইখিনি ঠিক হ'ব স্বামী স্ত্ৰীৰ মাজত সহযোগিতামূলক আচৰণ থাকিব বুলি কৈছে ডিচেম্বৰ মাহটো বিশেষকৈ আপোনালোকৰ মধ্যমীয়া দেখা পোৱা গৈছে আপুনি আপোনালোকৰ শক্তিৰে আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত কৰাৰ ক্ষেত্ৰত সফল হ'ব বহুদিনৰ পৰা বাকী থকা কাম কিছুমান সম্পূৰ্ণ কৰিব পাৰিব বন্ধু বান্ধৱীৰ সৈতে ব্যৱহাৰ আপোনালোকে সহযোগিতামূলক কৰক বুলি কৈছে একেলগে কাম কৰিলে আপোনালোকে লাভান্বিত হ'ব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ডিচেম্বৰ মাহটো আপোনালোকৰ বাবে মধ্যমীয়া দেখা পোৱা গৈছে বছৰৰ শেষৰ মাহটো বিশেষকৈ ডিচেম্বৰ মাহৰ এই সময়খিনিত আপোনালোকৰ মনত সাহস থাকিব উত্তম থাকিব নিজৰ কামৰ প্ৰতি একাগ্ৰতা বৃদ্ধি পাব বুলি কৈছে এলাহবোৰ এৰিব লাগিব আৰু সাৱধানে আগবাঢ়িব লাগিব বুলি কৈছে অৰ্থনৈতিক খণ্ডত বুদ্ধিমান ৰূপে ধন বিনিয়োগ কৰিলে লাভান্বিত হ'ব বুলি কৈছে নিজৰ বিচাৰ বিবেচনাৰ ব্যৱহাৰ কৰি ভালদৰে চিন্তা কৰি সিদ্ধান্ত ল'ব লগা হ'ব বুলি কৈছে এই সময়ত আৰু ছুটি ভ্ৰমণৰ সম্ভাৱনা দেখা পোৱা কৈছে পঢ়া শুনাৰ প্ৰতি অতিৰিক্ত কষ্ট কৰাৰ সম্ভাৱনা আছে মাহৰ শেষৰ ফাললৈ বিশেষকৈ স্বামী স্ত্ৰীৰ মাজত সুখ সমৃদ্ধি বৃদ্ধি পাব ইজনে সিজনৰ অনুভৱক বুজি পাব ৰেছপেক্ট কৰিব সন্মানৰ ভাৱ আপোনালোকে ৰাখিবলৈ সক্ষম হ'ব বুলি কৈছে এই বছৰটোৰ মুঠৰ ওপৰত আপোনালোকৰ বাবে অত্যন্ত শুভ দেখা পাব সুখ সমৃদ্ধি বৃদ্ধি পাব বিশেষকৈ এই বছৰটোত পৰিয়ালটোক আওকাণ নকৰিব সকলো সদস্যৰ লগত আৱেগিকভাৱে সংযুক্ত হৈ থাকিলে ভাল হ'ব বিশেষকৈ কম বয়সীয় লোকসকলক আপোনালোকৰ পথ প্ৰদৰ্শনৰ প্ৰয়োজন হ'ব এই বছৰটোত এই লোকসকলক মুকলিকৈ নিজৰ মতামত প্ৰকাশ কৰিব নোৱাৰিব পাৰে আপুনি কথা পাতিব লাগিব তেওঁলোকক বুজাব লাগিব আপুনি সামাজিক কামত অংশগ্ৰহণ কৰিব ইয়াৰ বাবে জীৱনত ইতিবাচকতা থাকিব এইবাৰ আপোনালোকৰ চাৰিওফালে এই বছৰটোত ইতিবাচক শক্তি থাকিব সঠিকভাৱে ব্যৱহাৰ কৰক আপুনি যি সুযোগ পাইছে সেয়া সঠিকভাৱে বুজি লওক আৰু গ্ৰহণ কৰি আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক কেৰিয়াৰৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন সম্ভৱ কিন্তু একেদৰে প্ৰচেষ্টাও চলাব লাগিব আপুনি আয়ত্ব কৰিব বিচৰা দক্ষতাসমূহ উন্নত কৰাৰ সুযোগ পাব আপোনালোকৰ ক্ষেত্ৰৰ বিশেষজ্ঞৰ সৈতে কাম কৰাৰ সুযোগ পাব আপোনালোকৰ দৃষ্টিভংগী সলনি হ'ব নতুন দৃষ্টিভংগীৰে বিশেষকৈ দৃষ্টিভংগীৰ বাবে লক্ষ্য বা নিজৰ স্থান সলনি হ'ব পাৰে ইতিবাচকতা বৃদ্ধি পাব সহায়ৰ প্ৰয়োজন হোৱাৰ সকলৰ পৰা নিশ্চয়কৈ সহায় লাভ কৰিব শিক্ষাৰ্থীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব লাগিব এলাহ পৰিহাৰ কৰি আগবাঢ়িব লাগিব নহ'লে লোকচান হ'ব পাৰে প্ৰেমৰ ক্ষেত্ৰত আৱেগিক নিয়ন্ত্ৰণ ৰাখিলে ভাল হ'ব সিদ্ধান্তবোৰ লোৱাৰ ক্ষেত্ৰত সহজ হ'ব পৰিয়ালৰ লগত নিজৰ আশাও সলনি কৰাটো সম্ভৱ এই কাৰণে বিশেষকৈ কৈছে যে বিবাহ সম্পৰ্কীয় সিদ্ধান্ত আলোচনাৰ অন্তত লোৱা হ'ব পৰিয়ালৰ সদস্যৰ লগত জড়িত নেতিবাচকতা নাইকিয়া হ'ব জীৱনসংগীয়ে আপোনালোকৰ জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব কিন্তু আপোনালোকৰ সংগীৰ পৰামৰ্শৰ প্ৰতি কিন্তু এই বছৰটোৰ কিন্তু গুৰুত্ব দিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ গৰম আৰু ঠাণ্ডাৰ সময়খিনিত বিশেষকৈ অলপ সমস্যা হ'ব পাৰে বিশেষকৈ যিসকল ডায়েবেটিছৰ সমস্যা আছে ৰক্তচাপৰ লগত জড়িত সমস্যা আছে পেটৰ লগত জড়িত সমস্যা আছে বিশেষকৈ স্বাস্থ্যপাতিৰ ক্ষেত্ৰত এইখিনি ক্ষেত্ৰত ধ্যান দিব লাগিব চকুৰ ৰোগে বাৰুকৈ অশান্তি দিব পাৰে গতিকে নিজৰ স্বাস্থ্যপাতিৰ ক্ষেত্ৰত এই বছৰটো কিন্তু গুৰুত্ব দিব লাগিব আপোনালোকৰ সকলোৰে 2025 চনটো সুন্দৰভাৱে পাৰ হওক কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব